নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ চেপ্টাৰ 2 জিকিৰ। এই কবিতাটোৰ লিখক হ'ল আজান ফকীৰ। মই ইয়াৰ আজান ফকীৰৰ চিত্ৰটো দি দিম, ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। ইয়াতে পাৰ্ট ভিত্তিক বহুত কুৱেশ্যন দিয়া আছে আৰু অতিৰিক্ত কুৱেশ্যন কিছুমান দিয়া আছে। ইয়াৰ পৰাই এক্সামত বহুত কমন পৰিব। চ' ইয়াতে 1 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। হ'ল ক নম্বৰ, জিকিৰৰ ৰচক কোন? উত্তৰ, জিকিৰৰ ৰচক হ'ল আজান ফকীৰ। ই খুবেই ইম্পৰ্টেণ্ট হয়, এইবিলাক কুৱেশ্যন 1 মাৰ্কৰ আহে। তাৰপিছত খ নম্বৰত আছে ইয়াত, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ, জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্থিতি গীতৰ লগত তুলনা কৰিব পাৰি। তাৰপিছত গ নম্বৰ, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ, জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। 2 নম্বৰ আছে তলৰ শব্দবোৰৰ অৰ্থ লিখা। ইয়াতে কিছুমান শব্দ দিয়া আছে, এইবিলাকৰ অৰ্থ লিখিব লাগে। ৰচুল, ৰচুল হ'ল দেৱতা, ঈশ্বৰ। তাৰপিছত মমিন দিয়া আছে ইয়াত। মমিন মানে হ'ল বিশ্বাসী মুছলমান। তাৰপিছত আছে ৰহম মানে দয়া, কুতুব মানে নক্ষত্ৰ বা দ্ৰুত। তাৰপিছত আছে ইয়াত বান্দা মানে ভৃত্যা। 3 নম্বৰত দিয়া আছে মক্কাৰ দুৱাৰত চাহাব জীয়াই মাৰে তালি, যেনে খালে খলৰ লগত দৰিকাৰ টোপনি। উল্লেখিত কথাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এই কথাফাকিত কি বুজাইছে এইটোৱে আমাক বিশ্লেষণ কৰিবলৈ কৈছে। ইয়াত উত্তৰ দিয়া আছে, উক্ত কাব্যাংশটো আজান ফকীৰৰ ৰচিত জিকিৰ নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে। তাৰপিছত উক্ত কাব্যাংশৰ অন্তৰ্নিহিত ভাৱ হ'ল মনত বেয়া ভাৱ লৈ হেজাৰবাৰ মক্কা দৰ্শন কৰিলেও আল্লাহৰ আশীৰ্বাদ লাভ কৰিব নোৱাৰি। মানুহৰ অন্তৰৰ দয়া প্ৰেম নাথাকিলে বা আমি যদি সকলো জীৱকে সমদৃষ্টিৰে চাব নাজানো, আমি কেতিয়াও আল্লাহৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰোঁ। এই দুনিয়াত মানুহে কিন্তু পাপ পুণ্যৰ সঠিক বিচাৰ কৰিব নাজানে। বহুতে ভাবে মক্কা দৰ্শন কৰিলে পুণ্য অৰ্জন কৰি বেহেস্তত জীৱই স্থান পায়। সেয়া এই ভ্ৰান্ত ধাৰণা। যদিহে শাল মাছ এবিধ উত্তম মাছ আৰু শাল হ'ল অভক্ষ বা অখাদ্যশীল, ঠিক একেদৰে গোটেই জীৱনটো পাপ কামত লিপ্ত থাকি শেষ সময়ত মক্কা দৰ্শন কৰি পুণ্য অৰ্জন কৰা ধাৰণা অবাস্তৱ। তাৰপিছত 4 নম্বৰত দি আছে ব্যাখ্যা কৰা। ক নম্বৰ হ'ল, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খোদা ৰচুল লুকাই আছে মমিনৰ ঘৰত। এই বাক্যটো খুবেই ইম্পৰ্টেণ্ট, 3 মাৰ্কৰ আহে মেট্ৰিকত। উত্তৰটো হ'ল উক্ত কাব্যাংশ আজান ফকীৰৰ ৰচিত জিকিৰ নামৰ কবিতাটোৰ অন্তৰ্গত। উক্ত কাব্যাংশই সংসাৰৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবে আল্লাহক বিচাৰি হাবাথুৰি খাই মাৰে, অথচ মানুহৰ হৃদয়তে যে আল্লাহ বিৰাজমান তাকেই বুজাইছে। পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে, অথচ পানী নিজেই সেই গুণৰ বিষয়ে নাজানে। সেইদৰে জুইৰ যে উত্তাপ শক্তি আছে সেই কথা জুই নাজানে। ঠিক একেদৰে আপোনাৰ হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞাতৰ বাবে মানুহে চিনি নাপায়। অৰ্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই। খ নম্বৰটো দিয়া আছে ইয়াত, মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। উত্তৰ, উক্ত কাব্যাংশ আজান ফকীৰৰ ৰচিত জিকিৰ নামৰ কাব্যাংশৰ অন্তৰ্গত। কাব্যাংশত উল্লেখিত ত্ৰিবেণী ঘাট কথাষাৰে মক্কা যে এখন পবিত্ৰ তীৰ্থভূমি
তাকেই বুজাইছে। কিন্তু যাৰ অন্তৰত ধৰ্মভাৱ থাকে বা যিজনে আল্লাহৰ দৰ্শন পাব বিচাৰে তেওঁহে মক্কালৈ যাব বিচাৰে। আল্লাহ বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়া মোহ ত্যাগ কৰিব পাৰিব লাগিব। কিন্তু সংসাৰৰ মায়া মোহে আমাক এনেদৰে অচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহৰ পাৰ্থিৰ সুখ ভোগতহে বেছিকৈ গুৰুত্ব দিয়ে। মানৱ জীৱন যে ক্ষণস্থায়ী বা সংসাৰ যে দুদিনীয়া সেই কথা মানুহে কেৱল মায়াৰ বান্ধনত বান্ধ খাই থাকে বাবে উপলব্ধি নকৰে। কিন্তু প্ৰকৃত শান্তি কেৱল ভগৱানৰ চিন্তা। তাৰপিছত গ নম্বৰটো হ'ল সজাৰ মাইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। উত্তৰ উক্ত কাব্যাংশ আজান ফকীৰৰ ৰচিত জিকিৰ নামৰ কবিতাৰ অন্তৰ্গত। সংসাৰ মায়াৰে আৱৰা। সংসাৰৰ মায়াই আমাক এনেদৰে আৱৰি ৰাখে যে আল্লাহৰ চিন্তাতকৈ পাৰ্থিৰ সুখ ভোগতহে বেছি ব্যস্ত হৈ পৰোঁ। মানৱ জীৱনৰ ক্ষণস্থায়ীতাৰ কথা সেয়ে জীৱই পাহৰি যায়। কিন্তু মৃত্যুৰ লগে লগে পাৰ্থিৰ সুখ নমুনা স্বৰূপ সকলো বস্তুৱেই হৈ পৰে মূল্যহীন। মৃত্যুৰ লগে লগে আত্মাই শৰীৰ ত্যাগ কৰি সংসাৰৰ বন্ধনৰ পৰা মুক্ত হৈ আল্লাহৰ ওচৰলৈ গুচি যায়। আত্মা দেহত থকালৈকেহে আমি জীৱন্ত। আত্মাহীন শৰীৰৰ মূল্যহীন। সেয়ে খন্তেকীয়া মানৱ জীৱনত অহংকাৰ ত্যাগ কৰি আল্লাহৰ নাম স্মৰণ কৰি আত্মাৰ মুক্তিৰ কামনা কৰাই জীৱন প্ৰধানৰ কৰ্তব্য। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে খুবেই ইম্পৰ্টেণ্ট সমাৰ্থক শব্দ। ইয়াৰ পৰাই 1 মাৰ্কৰ আহে মেট্ৰিকত, তোমালোকে পঢ়ি ল'বা। উত্তৰ হ'ল চিন্ত ভাব। তাৰপিছত ঘাট নদীৰ পাৰ, পীড়িত প্ৰীতি, আসমান আকাশ বা গগন, দৰিয়া সাগৰ বা নদী, পিয়া তৃষ্ণ, বাট ৰাস্তা, ভেল মৃতদেহ। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল অতিৰিক্ত কুৱেশ্যন মই লৈ আহিছোঁ, ভালকৈ পঢ়িবা তোমালোকে। এইবিলাক 1 মাৰ্কৰ আহি থাকে অতিৰিক্ত কুৱেশ্যনৰ পৰাই। গ নম্বৰ মক্কাৰ দুৱাৰত কি ঘটাৰ কথা কোৱা হৈছিল? মক্কাৰ দুৱাৰত তিৰবেণীৰ ঘটনাৰ কথা কোৱা হৈছিল। গ নম্বৰ হ'ল তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে? ইয়াৰ উত্তৰটো হ'ব তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়াই বাট ভেটা দিয়ে। এইটো খুবেই ইম্পৰ্টেণ্ট, মায়াই বাট ভেটা দিয়ে। তাৰপিছত 9 নম্বৰ হ'ল জিকিৰবোৰক কি গীত বুলি কোৱা হয়? জিকিৰবোৰক ধৰ্মমূলক জনপ্ৰিয় জনগীত বুলি কোৱা হয়। বা আজান ফকীৰে সাধাৰণ মানুহেও সুৰ ধৰি গাব পৰাকৈ সহজ সৰল ভাষাতে গীতবোৰক ৰচনা কৰিছে। 1 নম্বৰটো হ'ল প্ৰশ্নৰ চমু প্ৰশ্নৰ উত্তৰ দিয়া। আজান ফকীৰৰ প্ৰকৃত নাম কি? আজান ফকীৰৰ প্ৰকৃত নাম এইটো পৰীক্ষাত আহি থাকে 1 মাৰ্কৰ। তোমালোকে আহিলে এইটো লিখিবা সৈয়দ মঈনুদ্দিন বা সৈয়দ শাহ মিলন। খ নম্বৰটো হ'ল খোদা ৰচুল ক'ত লুকাই থাকে? খোদা ৰচুল লুকাই থাকে দয়ালু মমিনৰ আঁৰত লুকাই থাকে। গ নম্বৰটো হ'ল ইয়াত মক্কাৰ দুৱাৰত কি ঘাট আছে? মক্কাৰ দুৱাৰত তিৰিবেণীৰ ঘাট আছে। গ নম্বৰটো হ'ল মক্কাৰ দুৱাৰত কিহে বাট ভেটা দিয়ে? মক্কাৰ দুৱাৰত মায়াই বাট ভেটা দিয়ে। প্ৰশ্নটো 2 নম্বৰ সমাৰ্থক শব্দ লিখা অগ্নি পানী বাট আৰু প্ৰীতি। উত্তৰ হ'ল ইয়াত শব্দ আৰু সমাৰ্থক শব্দ। অগ্নি হ'ল জুই, অনল আৰু বৰহি। পানী হ'ল জল নীৰ, বাট হ'ল পথ ৰাস্তা, প্ৰীতি হ'ল মৰম স্নেহ আদৰ। তাৰপিছত 3 নম্বৰটো হ'ল শব্দ অৰ্থ লিখা ৰহম দৰিয়া এইবিলাক লিখিব লাগে, তলত দি আছে। শব্দ অৰ্থ ৰহম মানে দয়া, দৰিয়া মানে সাগৰ নদী, আসন মানে আকাশ স্বৰ্গ, কুটুব তৰা মানে ধ্ৰুত তৰা,
ধ্ৰুৱতৰা যুৱতী মানে যত্ন বা প্ৰস্তুতি ভেল মানে জীৱই এৰি যোৱা দেহ মানে মৰা দেহ যেটা আগতে পঢ়িছোঁ ভেল মানে মৃত্যু এইটো 4 নম্বৰটো হ'ল জিকিৰসমূহৰ অন্তৰ্নিহিত বিষয় কি আছে উত্তৰ ইছলাম ধৰ্মীয় ৰীতি নীতি আৰু তত্ত্বই ইয়াৰ অন্তৰ্নিহিত বিষয় 2 নম্বৰ জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য আছে জিকিৰসমূহৰ সৈতে প্ৰকাশিত সংসাৰৰ অনিত্যত্ব খন ভংগুৰতা আদিৰ বিষয় সৈতে সাদৃশ্য লক্ষ্য কৰা যায় তাৰপিছত 3 নম্বৰত আছে ইয়াত জাৰি গীতত কিহৰ ঘটনা বৰ্ণিত হৈছে জাৰি শব্দৰ প্ৰকৃত অৰ্থ কি উত্তৰ জাৰিসমূহ মূলত কৰুণ ৰসাত্মক গীত ইয়াৰ মূল অৰ্থ হৈছে বিলাপ তাৰপিছত 4 নম্বৰত আছে ইয়াত জিকিৰসমূহৰ যোগেদি কোনো ধৰণৰ শব্দ অসমীয়া ভাষাত প্ৰৱেশ কৰিছে জিকিৰসমূহৰ যোগেদি অসমীয়া ভাষালৈ ভালেমান আৰবী আৰু ফাৰ্চীমূলক শব্দ প্ৰৱেশ ঘটে তাৰপিছত 5 নম্বৰত দি আছে ইয়াত কোনে আজান ফকীৰৰ চকু কৰিছিল উত্তৰ ৰূপাই দাদৰাই চকু কৰিছিল আজান ফকীৰক ক'ত সংস্থাপিত কৰা হৈছিল খৰাগুৰি চাবৰ্তিৰ শিৱসাগৰত আছে 7 নম্বৰটো হ'ল চাহ মিলনে কিয় আজান ফকীৰ বুলি কোৱা হয় উত্তৰ জনশ্ৰুতি অনুসৰি আজান ফকীৰে পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হৈছে তাৰপিছত 9 নম্বৰ হ'ল অসমৰ মানুহে তেওঁ কিয় আজান ফকীৰ বুলি গণ্য কৰিছিল উত্তৰ অসমৰ স্থায়ী মানুহে আজান ঠাইৰ মানুহ হিচাপে গণ্য কৰা হেতুক তেওঁক আজান ফকীৰ বুলি অভিহিত কৰিছিল 14 নম্বৰ আহোম ৰজাই কাৰ হতুৱাই আজান ফকীৰক চকু কৰিছিল উত্তৰ ৰূপাহিদা ধাৰা নামৰ মুছলমান বিষয়াৰ হতুৱাই চকু কৰিছিল 15 নম্বৰ আহোম ৰজাই কিয় আজান ফকীৰক চকু কৰিছিল উত্তৰ অসমত ইছলাম ধৰ্মৰ প্ৰচাৰৰ কৰাৰ অপৰাধত 16 নম্বৰ আজান ফকীৰৰ মহত্ব বুজি পাই আহোম ৰজাই তেওঁক ক'ত মাটি বাৰী দি মছজিদ সজাই দিছিল দিখৌমুখৰ খৰাগুৰি চাপৰি এইটো শিৱসাগৰত আছে শিৱসাগৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগে তোমালোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগন্তকালত পাই যাব